আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিল্পী দিৱস মৃত্যু তিথি আৰু সমগ্ৰ ৰাজ্যৰ লগতে বোকাখাততো এই শিল্পী দিৱস উদযাপন কৰিছে। বোকাখাতৰ পুৱতি সাহিত্য সভা আৰু বোকাখাত নাট্য মন্দিৰৰ উদ্যোগত তথা বোকাখাতৰ 10টাকৈ জাতীয় সংগঠনৰ সহযোগত বোকাখাত পুৱতি সাহিত্য সভা ভৱনত শিল্পী দিৱস উদযাপন কৰা হৈছে। শিল্পীসকলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি গীত সমবেত সংগীত হিচাপে পৰিৱেশন কৰিছে। ইতিমধ্যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি আবক্ষ মূৰ্তি, এই মূৰ্তিত ইতিমধ্যে মাল্যাৰ্পণ কৰিছে আৰু তাৰ লগতে আজি স্মৰণ কৰিছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক। তেখেতৰ আবক্ষ মূৰ্তিটো ইতিমধ্যে মাল্যাৰ্পণ হৈছে আৰু বোকাখাতৰ পুৱতি সাহিত্য সভা বোকাখাত নাট্য মন্দিৰৰ বিষয়ববীয়াসকলে স্মৃতি চাৰণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰিছে, স্মৰণ কৰিছে। তাৰ লগতে আন আন সংগঠন, বিশেষকৈ ফেচেম্বৰ হেৰিটেজ, নেপালী সাহিত্য সভা, মিচিং সাহিত্য সভা, চাহ জনজাতি সাহিত্য সভা আদি জাতীয় সংগঠনসমূহে আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ কৰিছে। শিল্পীসকলে সমবেত সংগীত পৰিৱেশন কৰি আছে। মই অমৰৰ জৰিয়তে এই দৃশ্যটো দেখুৱাইছোঁ বোকাখাতৰ পুৱতি সাহিত্য সভাৰ প্ৰাংগণৰ পৰা। পুৱতি সাহিত্য সভা ভৱনৰ এই শিল্পী দিৱস উদযাপন কৰিছে বোকাখাতীয়া ৰাইজে আৰু ইতিমধ্যে ইয়াৰ কাৰ্যসূচী আৰম্ভ হৈছে। 4টাকৈ প্ৰতিযোগিতা আজিৰ দিনটোত আয়োজন কৰা হৈছে। পুৱতি সাহিত্য সভা ভৱনত ৰচনা প্ৰতিযোগিতা হ'ব, বক্তৃতা প্ৰতিযোগিতা হ'ব, তাৰ লগতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকৰ সংলাপৰ প্ৰতিযোগিতা হ'ব। গতিকে এই ধৰণৰ এক কাৰ্যসূচী আজি শিল্পীগৰাকীক স্মৰণ কৰিছে বোকাখাতীয়া ৰাইজে। মই বোকাখাত নাট্য মন্দিৰৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আছে, মই তেখেতৰ ওচৰলৈ আহিছোঁ। আজি শিল্পী দিৱস বোকাখাতৰ সমূহ সংগঠনে মিলি নাট্য মন্দিৰ, পুৱতি সাহিত্য সভা আৰু বিভিন্ন সংগঠনে একেলগে উদযাপন কৰিছে। হয়, এবাৰ আমাৰ লক্ষণীয় বিষয় যে বোকাখাত নাট্য মন্দিৰ আৰু পুৱতি সাহিত্য সভা উদ্যোগত বোকাখাতৰ যিমান অৰ্গেনাইজ আছে গোটেইখিনি অৰ্গেনাইজ সভাপতি সম্পাদক উপস্থিত আছে, বিভিন্ন সদস্যসকলে উপস্থিত আছে। আমি একত্ৰিত হৈ পেলাই আজি শিল্পীজনাৰ শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিছোঁ। মই ধন্যবাদ জনাইছোঁ। বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি তথা শিক্ষাবিদ গোপীকানন্দ শইকীয়া দেৱৰ ওচৰলৈ আহিছোঁ। আজি সকলোৱে মিলি একেলগে ৰূপকোঁৱৰক স্মৰণ কৰিছে। শিল্পী দিৱস এইবাৰ খুব ভাল লাগিছে এইকাৰণে যে নাট্য মন্দিৰ আৰু পুৱতি সাহিত্য সভাৰ উদ্যোগত আৰু বোকাখাত অঞ্চলৰ সকলোবিলাক জাতীয় অনুষ্ঠানৰ সহযোগত এই অনুষ্ঠান সমাপন কৰিবলৈ লোৱা হৈছে। ধন্যবাদ জনাইছোঁ আৰু শিল্পীসকলে ইতিমধ্যে সমবেত সংগীত পৰিৱেশন কৰি থকাৰ দৃশ্য আমি দেখিছোঁ আৰু তাৰ লগতে আমি এই অনুষ্ঠানত উপস্থিত আছে বোকাখাত নাট্য মন্দিৰৰ সম্পাদক জিতু শৰ্মা ৰাজখোৱা ডাঙৰীয়া, বিশিষ্ট সাংবাদিক। আজি শিল্পীগৰাকী স্মৰণ কৰিছে বোকাখাতীয়া সমূহ সংগঠনে একেলগে। হয়, আজি বিশেষকৈ মহান শিল্পীজনৰ যি মৃত্যু তিথি, এইটো সমগ্ৰ ৰাজ্যই শিল্পী দিৱস হিচাপে উদযাপন কৰে। আজি বোকাখাতত আমি বোকাখাত নাট্য মন্দিৰ, পুৱতি সাহিত্য সভা আৰু আন 10টা সহযোগী সংগঠনৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ। পুৱা আমাৰ বন্তি প্ৰজ্বলন হ'ল বোকাখাত নাট্য মন্দিৰত। নাট্য মন্দিৰৰ সভাপতি মাননীয় দিলীপ শইকীয়াদেৱ আৰু পুৱতি সাহিত্য সভাৰ সভাপতি গোপীকানন্দ শইকীয়াদেৱে প্ৰথমে বন্তি প্ৰজ্বলন কৰি শিল্পীজনৰ প্ৰতি শ্ৰদ্ধা জনায় আৰু তাৰ পাছতে ইয়াত আমাৰ যি প্ৰতিমূৰ্তি আছে সাহিত্য সভা ভৱনত, এই প্ৰতিমূৰ্তিত মাল্য অৰ্পণ কৰা হৈছে। লগে লগে এটা সমবেত সংগীত পৰিৱেশন হৈ আছে। আজি দিনটো বিস্তৃত কাৰ্যসূচী আমাৰ অনুষ্ঠিত হ'ব। গতিকে সকলো ৰাইজৰ উপস্থিতি আৰু সহযোগিতা আমি কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত বোকাখাতৰ সমূহ সংগঠনে একেলগে এই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি তথা শিল্পী দিৱস উদযাপন কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।